মৃত্যুৰ 3 দিনৰ পিছত ছোৱালীজনী কবৰৰ পৰা জিন্দা ওলাই আহিছে আৰু তেওঁৰ লগত হোৱা ঘটনাবোৰ কি কি হৈছে তেওঁৰ লগত এইবোৰ বৰ্ণনা কৰি আছে আল্লামা তাৰিক জামিল ৰহমাতুল্লাহ আলাইহি বিশ্লেষণভাৱে লিখিছে। আমাৰ প্ৰিয় মা ভনীসকলে মন দি শুনিব লাগে, এই বিষয়টো আমাৰ কাৰণে শিক্ষণীয় হয়। আপুনি কান্দি দিব, আপোনাৰ চকুৰ পানী ওলাই যাব আপুনি যদি কথাখিনি শুনে। মোৰ প্ৰিয় দিনদৰদী ভাই বন্ধুসকল, আল্লামা তাৰিক জামিল ৰহমাতুল্লাহ আলাইহি লিখিছে পাকিস্তানৰ এইটো বাস্তৱ ঘটনা হয়। এজন কৃষক, আল্লামা তাৰিক জামিল ৰহমাতুল্লাহ আলাইহি লিখিছে এজন কৃষক 5 ওয়াক্ত নামাজি হয়। তেওঁ নামাজ কোনোদিন কাজা নকৰে, যতেই থাকে। যদি মছজিদত যাব নোৱাৰে আজান হৈ গ'লে তাতে নামাজ পঢ়ি লয়। এজন মুছলমানৰ পৰিচয়টো এইটো, আপুনি যতেই থাকে নামাজৰ সময় হৈ গ'লে মছজিদ আশে পাশে যদিও নাই, যতে আছে আপুনি তাতেই নামাজ পঢ়ি ল'ব লাগিব। আপোনাৰ ওপৰত নামাজ ফৰজ হয়। কৃষকজন 5 ওয়াক্ত নামাজি হয়, কেতিয়াও নামাজ কাজা নকৰে। তেওঁ খেতি বাতিৰ কাম কৰে, সদায় ঘৰৰ পৰা যাওঁতে খানা লৈ যায় আৰু দুপৰীয়াৰ খানা তাতে খায়। এদিনাখন ঘৰৰ পৰা যেতিয়া যায় তেতিয়া খানা হোৱা নাছিল, তৈয়াৰ হোৱা নাছিল। বিবিক কৈ গৈছে মই পথাৰলৈ যাওঁ, তুমি খানা পঠাই দিবা। তেওঁ পথাৰত কাম কৰি আছে, কাম কৰি কৰি গছৰ তলত জিৰণি লৈছে আৰু এনেকুৱা টাইমত জোহৰৰ আজান হৈ গ'ল। অজু কৰি নামাজ পঢ়িব লৈছে, গামোচা পাৰি লৈ কবৰস্থানৰ কাষত তেওঁ নামাজ পঢ়ে। নামাজ পঢ়ি থাকোঁতে যেতিয়া তেওঁ ৰুকুৰ পৰা থিয় হৈ আকৌ সিজদালৈ গ'ল, সিজদাত যাই তেওঁ পঢ়ি আছে সুবহান ৰব্বিয়াল আ'লা, সুবহান ৰব্বিয়াল আ'লা, সুবহান ৰব্বিয়াল আ'লা। যেতিয়া পঢ়ি আছে, সিজদাৰ তসবিহ পঢ়ি আছে, মাটিৰ পৰা আৱাজ আহিল। মাটিৰ তলৰ পৰা কোনোবাই কৈ আছে मैं जिंदा हूँ मुझे कब्र से निकालो। মাটিৰ তলৰ পৰা আৱাজ আহি আছে। তেওঁ প্ৰথম সিজদা কৰি বহিছে, জলসা কৰিছে। আকৌ যেতিয়া পুনৰাই সিজদালৈ যায়, সিজদাৰ তসবিহ পঢ়ি থাকোঁতে সেই একে আৱাজ मैं जिंदा हूँ मुझे कब्र से निकालो। তেওঁ যেনে তেনে নামাজটো পুৰা কৰিছে। নামাজ পুৰা কৰি তেওঁ একো বুজি পোৱা নাই, অলপ ভয়ো লাগিছে। মাটিৰ তলৰ পৰা কি আৱাজ আহিছে, ওচৰত আকৌ কবৰস্থান আছে, অলপ ভয়ো লাগিছে যে মাটিৰ তলৰ পৰা কোনে মাত দিলে, ছোৱালী মানুহৰ মাত হয়। তেওঁ আকৌ কাম কৰা আৰম্ভ কৰিলে, পথাৰৰ কাম কৰি আছে। খানা আহোঁতে এতিয়াও দেৰি হৈছে, খানা আহাই নাই। তেওঁ ভাবিলে যেতিয়া জিৰণি লওঁ, জিৰণিৰ লগে লগে মই 2 ৰাকাত নামাজ পঢ়ি লওঁ। আল্লাহৰ নেক বান্দাসকলৰ পৰিচয় হয় যেতিয়াই অলপ সময় পায় অজু কৰি বা অজু আছে যদি 2 ৰাকাত নামাজ পঢ়ি লওঁ, সময়খিনি এনেই যাতে নাযায়। আল্লাহৰ নেক বান্দা হয়, বেচাৰাই ভাবিছে অজু যদি আছেই মই আৰু 2 ৰাকাত নামাজ পঢ়ি লওঁ। সেই ঠাইতে গৈছে নামাজ পঢ়িবলৈ। নামাজ পঢ়ি আছে, সিজদালৈ যেতিয়া যায় সেই আগৰ দৰে একে আৱাজ मैं जिंदा हूँ मुझे कब्र से निकालो। তেওঁ কথাখিনি মানে বুজি পোৱা নাই, কাৰণটো কি? ওচৰত আছে কবৰস্থান, থিয় হৈ থাকিলে কথাখিনি শুনি নাপাওঁ, কিন্তু সিজদালৈ যেতিয়া যাওঁ তেতিয়া আৱাজ শুনা পাওঁ। কাৰণটো কি? এতিয়া তেওঁ আৰু ইয়াতে ৰখা নাই, গাঁৱলৈ গ'ল। গাঁৱলৈ যাই গাঁৱৰ মানুহবোৰক কৈ আছে এনেকুৱা এনেকুৱা কথা। এবাৰ নহয়, মই 2বাৰকৈ পৰীক্ষা কৰি চালোঁ। মই 2বাৰ নামাজ পঢ়ি থাকোঁতে প্ৰত্যেক সিজদাত যাই মই সেই একে আৱাজ পাওঁ मैं जिंदा हूँ मुझे कब्र से निकालो। গাঁৱৰ মানুহবিলাকে আচৰিত কথা নহয়, মাটিৰ তলৰ পৰা আৱাজ আহিছে, তাতে কবৰস্থানো আছে। সব মানুহ এই কথা শুনি পথাৰলৈ ওলাই গ'ল, সেই কবৰস্থানৰ কাষত গুচি গ'ল। কবৰস্থানৰ আশে পাশে চাৰিওফালে মানুহে মাটিত কাণ লগাই আৰু সকলোৱে এই আৱাজ শুনা পাইছে। এই শব্দই, এই কথাই মাটিৰ পৰা ওলাই আহিছে मैं जिंदा हूँ मुझे कब्र से निकालो। আৰু এই আৱাজ পৰিচিত হয়, চিনাকি আৱাজ হয়। যিগৰাকী ছোৱালীক 3 দিনৰ পূৰ্বে এই কবৰস্থানত দফন কৰা হৈছিল সেই ছোৱালীৰ আৱাজ হয়। সেই ছোৱালীৰ ঘৰৰ মানুহেও মাত বুজি পাইছে, চিনি পাইছে। এতিয়া কোনোবাই কৈছে কবৰ খান্দি লওঁ, লাশ ওলাও, কবৰত বোলে জিন্দা আছে। আকৌ মুৰব্বীসকলে কৈছে নহয়, কবৰ
খান্দিব নোৱাৰা। আমাৰ মতে কবৰ খান্দিলে নহ'ব। আমি উলামাসকলৰ লগত, মুফতিয়ানে কেৰামসকলৰ লগত কথাখিনি জানি লওঁ, তেওঁলোকে কি ফতোৱা দিয়ে। মুফতিসকলে যদি ইজাজত দিয়ে কবৰ খান্দিবলৈ, তেওঁলোকে যদি ফতোৱা দিয়ে তেতিয়া খান্দিম। ঠায়ে ঠায়ে মুফতিসকলক ফোন কৰা হ'ল, খবৰ কৰা হ'ল, তেওঁলোকে প্ৰশ্ন কৰিছে এই আৱাজ কোনে কোনে শুনিছে। তেতিয়া তেওঁলোকে কৈ আছে আমি গোটেই গাঁৱৰ মানুহে শুনিছোঁ, একেই আৱাজ সবেই শুনিছোঁ, মে জিন্দা হো মুঝে কব্ৰ সে নিকালো। তেতিয়া মুফতিয়ানে কেৰামসকলে ফতোৱা দিছে, যদি সকলোৱে শুনিছে, সকলোৱে এই কথা সাক্ষী দিয়ে যে কবৰৰ পৰা এই আৱাজ আহিছে, মই জিন্দা হয় মোক কবৰৰ পৰা ওলাই আনা, তেতিয়াহ'লে কবৰ খান্দা আৰু তাক ওলাই আনা। এতিয়া গাঁৱৰ যুৱকসকলে কবৰৰ অলপমান ওপৰৰ ফালে ফাঁক কৰি চালে। ফাঁক কৰি মানে দেখাৰ লগে লগে মানে তেওঁলোক ভয় খাই গ'ল। ছোৱালীজনী কবৰৰ এক চুকত বহি আছে, জিন্দা বহি আছে। সকলোৱে আচৰিত হৈছে, কি কথা। ছোৱালীজনীয়ে স্পষ্ট মাতেৰে কৈছে, মোৰ ঘৰৰ পৰা যাই কাপোৰ লৈ আনা, মই উলংগ হৈ আছো, কাপোৰ লৈ আনা। ঘৰৰ পৰা চাদৰ আনি দিয়া হ'ল। ছোৱালীজনী কবৰৰ ভিতৰতেই চাদৰ মেৰিয়াই, গাত চাদৰ মেৰিয়াই তাৰ পৰা জাপ মাৰি ওলালে। কবৰৰ পৰা জাপ মাৰি ওলাই লৰ মাৰি নিজৰ ঘৰলৈ গ'ল। নিজৰ ঘৰটো চিনি পাই নিজৰ ঘৰলৈ যাই দৰ্জা বন্ধ কৰি দিছে। সবেই বাহিৰৰ পৰা মাতি আছে, সবেইতো আচৰিত হৈছে, কবৰৰ পৰা মুৰ্দা জিন্দা হৈ আহিছে আৰু আহি ঘৰত সোমাই দৰ্জা বন্ধ কৰি দিছে। বাহিৰৰ পৰা আৱাজ দি আছে, নাই দৰ্জা খোলা নাই। তেতিয়া তেওঁক প্ৰশ্ন কৰা হৈছে, তুমি দৰ্জা কিয় বন্ধ কৰি দিছা? ছোৱালীজনী কৈ আছে, মোক তোমালোকে দেখিব নোৱাৰা, মোক দেখিলে তোমালোকে ভয় কৰিবা। ঘৰৰ মানুহবিলাকে ভাবিলে, নহয় দৰ্জা ভাঙি হলেও ভিতৰত যাব লাগিব, কাহিনীটো কি বুজিব লাগিব। ঘৰৰ মানুহে দৰ্জা ভাঙি যেতিয়া ভিতৰত সোমাই যায় আৰু ছোৱালীজনীক দেখা পায়, ছোৱালীজনীৰ মূৰত এডালো চুলি নাই, মুখৰ ফালে চাবই নোৱাৰি, উটত মাংস নাই, গালত মুখত মাংস নাই, মূৰত চুলি নাই, মুখৰ ভিতৰত দাঁত নাই, হাতৰ নখবোৰ নাই। যেতিয়া প্ৰশ্ন কৰা হ'ল, তোমাৰ এই অৱস্থা কিয়, তোমাৰ মূৰৰ চুলি কিয় নাই? এতিয়া ছোৱালীজনীয়ে কৈ আছে, মই মূৰ খোলা ৰাখি, চুলি খোলা ৰাখি ৰাস্তা দি ঘূৰা ফুৰা কৰি আছিলো। পৰপুৰুষক মই মোৰ ফালে আকৃষ্ট কৰিছিলো, মোৰ চুলি দেখুৱাই দেখুৱাই পৰপুৰুষক প্ৰেমত পাগল কৰিছিলো। সেইকাৰণে আজাবৰ ফিৰিস্তাই মোৰ এডাল এডাল চুলি উঘালি দিছে। নাউজুবিল্লাহ। গালৰ মাংস নাই। তেওঁ ছোৱালীজনীয়ে কৈ আছে, মই বিভিন্ন ধৰণৰ মেকআপ লগাই বেগানা পুৰুষক মোৰ ফালে আকৃষ্ট কৰিছিলো, মই পৰপুৰুষক মোৰ ফালে আকৃষ্ট কৰিছিলো, নাজাইজ সম্বন্ধ কৰিছিলো। জাহান্নামৰ আজাবৰ ফিৰিস্তাই মোৰ গালৰ মাংসবোৰ টানি টানি উঠাই দিছে। আল্লাহু আকবার। ছোৱালীজনীৰ উঠ নাই, উঠ একেবাৰেই নাই। যেতিয়া প্ৰশ্ন কৰা হ'ল, তোমাৰ উঠ কিয় নাই? তেওঁ কৈছে, মই এই উঠত লিপষ্টিক লগাইছিলো, বেগানা পুৰুষক দেখাইছিলো, পৰপুৰুষক মোৰ ফালে আকৃষ্ট কৰিছিলো। মুখৰ ভিতৰত দেখা পাইছে দাঁত নাই। তেতিয়া দাঁতৰ কথা সোধা হ'ল, ছোৱালীজনীয়ে কৈ আছে, মই পৰপুৰুষৰ লগত, যাৰ পৰা মই পৰ্দা কৰিব লাগে, তেনেকুৱা ব্যক্তিৰ লগতো মই হাঁহি ধেমালি কৰিছিলো, খিলখিল কৰি হাঁহিছিলো। পৰপুৰুষৰ লগত মই কথা পাতিছো, হাঁহি ধেমালি কৰিছো। আল্লাহৰ ফিৰিস্তাই, আজাবৰ ফিৰিস্তাই এটা এটাকৈ দাঁত মোৰ উঘালি দিছে। যেতিয়া হাত ভৰিত কোনো নখ নাই, তেওঁক প্ৰশ্ন কৰা হৈছে, হাত ভৰিত নখবোৰ কিয় নাই? ছোৱালীজনীয়ে কৈ আছে, মই নেইল পালিছ লগাইছিলো পৰপুৰুষক দেখুৱাবৰ কাৰণে। এনেকুৱা নেইল পালিছ য'ত নেকি অজু কৰিলেও অজু নহয়, নামাজ পঢ়িলে নামাজ নহয়, মই নীল পালিছ লগাইছিলো। জাহান্নামৰ আজাবৰ ফিৰিস্তাই মোৰ নখবোৰ টানি টানি উঠাই দিছে। শৰীৰৰ বিভিন্ন ঠাইত খামোচাৰ চিন হৈ আছে, দাগ হৈ আছে। ছোৱালীজনীয়ে কৈ আছে, মই পৰপুৰুষক মোৰ শৰীৰ দেখাই ফুৰিছিলো, ৰাস্তা ঘাটে মই ঘূৰা ফুৰা কৰিছিলো, মই পৰ্দা কৰা নাছিলো।
যাৰ কাৰণে মোৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাত কৰা হৈছে। এইবোৰ বৰ্ণনা কৰি ছোৱালীজনী পোনে পোনে ঘৰৰ পৰা ওলাই গ'ল। অন্য কোনো দুনিয়াদাৰী কথা সোধাই নাই আৰু কোৱাও নাই। তেওঁ জাষ্ট কবৰত হোৱা যিখিনি তেওঁৰ লগত কাহিনী হৈছে, যি ঘটনা তেওঁৰ লগত হৈছে, এইখিনি বৰ্ণনা কৰি পোনে পোনে ঘৰৰ পৰা ওলাই গ'ল আৰু কবৰত যাই শুই গৈছে। মাত লগাইছে মানুহখিনিয়ে, কোনো মাত নাই, আকৌ মুৰ্দা হৈ গৈছে। মানুহখিনিয়ে ওপৰত বাঁহ দি আকৌ মাটি দি জাপি থৈ দিছে। মোৰ প্ৰিয় দিনদৰদী ভাই বন্ধুসকল, আমি ইয়াৰ পৰা যি শিক্ষা পালোঁ, দুনিয়াত থাকোঁতে যদি ভাল কাম কৰোঁ, পৰকালত ইয়াৰ শান্তি আছে, কবৰত ইয়াৰ ফল আছে, জান্নাতৰ নিয়ামত কবৰত শুই শুই আমি পাম। দুনিয়াত থাকোঁতে যদি কুকৰ্ম কৰোঁ, যদি পাপ কৰোঁ, তেতিয়াহ'লে কবৰত ইয়াৰ শাস্তি হ'বই। আমি সকলোৱে কবৰত যাবই লাগিব। মৃত্যু সকলোৰে হ'ব। মৃত্যু আমাৰ কাৰণে অনিবাৰ্য হয়। আমি এদিন নহয় এদিন হ'লেও মৰিবই লাগিব। দুনিয়াত থাকোঁতে যদি ভাল কাম কৰোঁ, পাপৰ পৰা যদি বাচি থাকোঁ, আমাৰ মা ভনীসকল, যদি আমি পৰ্দাত থাকোঁ, আল্লাহ তাআলাই ইয়াৰ জাজা দিব, ইয়াৰ বদলা আমি পৰকালত পাম। দুনিয়াত থাকোঁতে যদি বদকাম কৰোঁ, বেয়া কৰ্ম কৰোঁ, আখিৰাতত কবৰত ইয়াৰ শাস্তি আছে। কিয়ামততো ইয়াৰ হিচাপ হ'বই, কিন্তু মৃত্যুৰ লগে লগে কবৰত ইয়াৰ শাস্তি আৰম্ভ হৈ যায়। আল্লাহ ৰব্বুল আলামিনে আমাৰ দিনী মা ভনীসকলক হিফাজত কৰক, সকলোকে পৰ্দাত থাকাৰ তৌফিক দান কৰক, আমাক সকলোকে ইহকাল ও পৰকালত কামিয়াবি দান কৰক। আমিন। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম।